নমস্কাৰ মই আজি জলাতংক ৰোগৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছো মানুহক কুকুৰে কামৰা আৰু কুকুৰে কামৰাৰ পাছত হ'ব পৰা যে জলাতংক ৰোগ এই ৰোগবিধৰ পৰা কেনেকৈ বাচি থাকিব পাৰি আৰু ইয়াৰ প্ৰতিকাৰ কি এই বিষয়ে আজি ক'বলৈ মই ইয়াত উপস্থিত হৈছো তো জলাতংক ৰোগ এবিধ অতি ভয়াবহ ভাইৰাছজনিত ৰোগ যিয়ে মানুহকে ধৰি সকলো উষ্ণৰক্তি প্ৰাণীকে মৃত্যুমুখত পেলাব পাৰে এই ভাইৰাছবিধ কিছুমান বনৰীয়া আৰু কম সংখ্যক ঘৰচীয়া প্ৰাণীৰ দেহত পোৱা যায় যে কামৰাৰ বা আচৰৰ ফলত লালটিৰ জৰিয়তে মানুহৰ দেহত প্ৰৱেশ কৰে ভাৰতবৰ্ষত প্ৰায় 95% জলাতংক ৰোগ কুকুৰে কামৰাৰ ফলত মানুহৰ দেহত দেখা পোৱা যায় বাকি 2% মেকুৰীৰ ক্ষেত্ৰত আৰু 1% শিয়াল বা বনৰীয়া অন্য কোনো জন্তুৰ কামৰাৰ ফলত দেখা পোৱা যায় যেহেতু মানুহৰ দেহত হোৱা জলাতংক ৰোগ প্ৰধানকৈ কুকুৰে কামৰাৰ ফলত হোৱা দেখা যায় হেহে আমি আজি কুকুৰে কামৰা আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে কিছু আলোচনা কৰিবলৈ লৈছো আশা কৰো আপোনালোকে ভালদৰে মন দি শুনিব কাৰণ কুকুৰে কামৰা হল এটা এক্সিডেন্ট কোনেও নাজানে কাক কেতিয়া কুকুৰে কামৰিব হি লাগে ঘৰচীয়া কুকুৰে হওক বা ৰাস্তাত পোৱা কুকুৰে হওক কুকুৰে যেতিয়াই তেতিয়া মানুহক কামৰিব পাৰে আৰু আমি যদি আজি এই কথাখিনি ভালদৰে শিকি থওঁ বা জানি লওঁ তেনে কুকুৰে কামৰাৰ ফলত আমি ভয় কৰিবলগা কোনো নাই একো কথা নাই আমি কেৱল মাত্ৰ কিছুমান কাম কৰিব লাগে আৰু কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে এইখিনি কথা জনাৰ ফলত আমি নিশ্চয় জলাতংক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিম তো নমস্কাৰ মই কুলেন কলিতা আজি মই আপোনালোকৰ ওচৰত আহিছো জলাতংক ৰোগ আৰু এই ৰোগৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিবলৈ তো সকলো সংক্ৰামক ৰোগৰ ভিতৰত জলাতংক বেমাৰেই হ'ল আটাইতকৈ ভয়াৱহ ৰোগ এই ৰোগৰ লক্ষণ দেখা দিয়াৰ পাছত মৃত্যু প্ৰায় নিশ্চিত ৰোগীয়ে অসহ্যকৰ বিষ বেদনাৰ লগতে পিয়াহৰ পানী পিপি দেখিলেও আতংকত চিঞৰি উঠে কিন্তু সুখৰ কথা এই যে এই ৰোগ সম্পূৰ্ণৰূপে প্ৰিভেন্ট কৰিব পাৰি কুকুৰ বা আন বনৰীয়া জন্তুৱে কামৰাৰ ফলত যদি সঠিক মাত্ৰাত ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তেন্তে এই ৰোগ হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি এই উদ্দেশ্যে আমাৰ দেশত জলাতংক ৰোগৰ মৃত্যুমুখত পৰা লোকৰ সংখ্যা কমাবলৈ বা নোহোৱা কৰিবলৈ নেশ্যনেল ৰেবিজ কন্ট্ৰোল প্ৰগ্ৰাম বা চমুকৈ NRCPৰ প্ৰযোজ্য কৰা হৈছে এই NRCPৰ মূল কাম হৈছে কামৰাৰ পিছত লব লগা ব্যৱস্থা বা পোষ্ট এক্সপোজাৰ প্ৰফাইলেক্সিছৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা তো এতিয়া আমি বিতংকৈ জানো আহক এই পোষ্ট এক্সপোজাৰ প্ৰফাইলেক্সিছটো কি বা চমুকৈ পেপ কি বস্তু আমি এই বিষয়ে জানি লওঁ ভাৰতৰ দৰে এখন জনবহুল দেশ য'ত পোহনীয়া আৰু বাটৰুৱা কুকুৰৰ প্ৰয়োভৰ যথেষ্ট বেছি তেনে ক্ষেত্ৰত কুকুৰৰ পৰা কুকুৰ আৰু কুকুৰৰ পৰা মানুহৰ দেহলৈ জলাতংক ৰোগৰ বীজাণু সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক দেখা পোৱা যায় সেই প্ৰতিটো কুকুৰে কামৰা মানুহক জলাতংক ৰোগৰ বীজাণু সংক্ৰমণ হোৱা বুলি ধৰি তৎক্ষণাত চিকিৎসা আৰম্ভ কৰিব লাগে জলাতংক ৰোগ হলে ৰোগী এজনৰ মৃত্যু হোৱাটো প্ৰায় 100% নিশ্চিত সেই গৰ্ভৱতী প্ৰসূতি নৱজাতক বৃদ্ধ চিৰৰোগীয়া আদি সকলো ক্ষেত্ৰতে অইন ঔষধ বা ভেকচিন প্ৰদানত বাধা থাকিলেও জলাতংক ৰোগৰ ক্ষেত্ৰত ৰেবিজ ভেকচিন লোৱাত কোনো বাধা নিষেধ নাই কাৰোবাৰ কামৰাৰ ঠিক পিছতেই এই ভেকচিন লোৱা প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে তো আমি এতিয়া চাওঁ কেটেগৰী অফ এক্সপোজাৰ মানে কামৰাৰ ধৰণ অনুসৰি ইয়াৰ কি প্ৰকাৰ হ'ব পাৰে সো কেটেগৰী 1 আমি কোনবিলাক কামৰক কেটেগৰী 1 বুলি কওঁ যে কেটেগৰী 1ত পৰিব জন্তু প্ৰধানকৈ কুকুৰক স্পৰ্শ নাইবা আহাৰ খোৱা কোনোবা কুকুৰক বা জন্তুক আহাৰ খোৱা বা স্পৰ্শ কৰাটো কেটেগৰী 1ৰ ভিতৰত পৰিব দেহৰ ছালত চেলেকি দিয়া এনে আমাৰ যদি সুস্থ দেহত কুকুৰে চেলেকি দিয়ে সেইটো আমাৰ কেটেগৰী 1ত পৰিব আৰু ছালৰ যিকোনো অংশৰ পৰা নিখৰণ হোৱা ঠাইৰ সংস্পৰ্শলৈ আহা যদি আমাৰ কুকুৰৰে হওক বা মানুহৰে হওক যদি কৰবাৰ পৰা তেজ পুজ আদি ওলাই থাকে সেইটোৰ যদি সংস্পৰ্শৰ ওচৰলৈ আহিব মানে চেষ্টা কৰে তেতিয়াহলে এইটো আমাৰ কেটেগৰী 1 বুলি ধৰা হয় তো এতিয়া আমি কেটেগৰী 1ৰ ক্ষেত্ৰত প্ৰয়োজনীয় চিকিৎসা কি কৰিম তো প্ৰয়োজনীয় চিকিৎসা এনেকুৱা হ'ব যে কুকুৰটোৰ সবিশেষ জনা থাকিলে বা বিশ্বাসযোগ্য হলে চিকিৎসাৰ কোনো প্ৰয়োজন নাই যদি আমাৰ ঘৰচীয়া কুকুৰ হয় যদি তেওঁ সেই কুকুৰটোক যদি ভেকচিন প্ৰদান কৰা হৈছে অৰ্থাৎ আমাৰ যদি বিশ্বাসী কুকুৰ হয় তেনেহলে আমি কোনো ধৰণৰ চিকিৎসা লোৱাৰ প্ৰয়োজন নাই ছালত চেলেকি দিয়া ঠাইখন ভালদৰে সাবন পানী ধুই এন্টিসেপ্টিক মলম লগাব লাগে যদি কাৰোবাক ছালত চেলেকি দিছে ছালখন হয়তো ভালো হ'ব পাৰে তথাপিও যদি জন্তুৱে চেলেকি দিয়ে তেনেহলে আমি সাবন পানীৰে ভালদৰে ধুই পাৰিলে ওপৰত এন্টিসেপ্টিক আজিকালি ঘৰত এভেইলেবল থাকে তেনেকৈ এন্টিসেপ্টিক ক্ৰীম এটা লগাই ল'ব লাগে তো এতিয়া আমি চাওঁ কেটেগৰী 2 সো কেটেগৰী 2ৰ ক্ষেত্ৰত
ছালত নখেৰে আচুৰা, যদি ছালত হাতত বা কৰবা ভৰিত নখেৰে এনেকে আচুৰি দিয়ে, ৰক্তক্ষৰণ নোহোৱাকৈ নখ বা দাঁতেৰে আচুৰা আৰু ৰঙা দাগ প্ৰত্যক্ষ কৰা, অৰ্থাৎ তেজ ওলোৱা নাই কিন্তু দাঁতেৰে আচুৰি দিছে বা ৰঙা দাগ আমি প্ৰত্যক্ষ কৰিছো। সো এই দুইটা ক্ষেত্ৰতে আমি কেটেগৰী 2 বুলি ক'ব পাৰিম, য'ত নখেৰে আচৰাটো থাকে, তেজ নোলায় কিন্তু ৰঙা দাগ প্ৰত্যক্ষ কৰা যায়। তো ইয়াৰ বাবে প্ৰয়োজনীয় চিকিৎসা কি হ'ব পাৰে? য'ত ঘাৰ চিকিৎসা, যদি এনেকে আচুৰিছে তো ইয়াত মলম লগাব লাগে বা এনেকুৱা ঘাৰ আমি চিকিৎসা কৰিব লাগে। তো ৰেবিজ ভেকচিন ল'ব লাগে। আচুৰাৰ যদি দাগ পৰিছে, ৰঙা ৰঙা হৈছে, তেনেহ'লে ৰেবিজ ভেকচিন লোৱাটো আমাৰ প্ৰয়োজনীয়। সো এই দুটা আমাৰ হৈছে প্ৰয়োজনীয় চিকিৎসা যদি কেটেগৰী 2 হয়। তো এতিয়া আমি চাওঁ কেটেগৰী 3। কেটেগৰী 3 প্ৰকাৰটো কেনেকুৱা? এটা বা ততোধিক ডকৈ কামোৰা বা আচৰাৰ লগতে ৰক্তক্ষৰণ হোৱা, একবাৰ কামুৰিছে বা দুইবাৰ কামুৰিছে আৰু লগতে যদি একেবাৰে ডকৈ দাঁত বহুৱাই একেবাৰে ৰক্তক্ষৰণ হৈ থাকে, তেনেহ'লে এইটো কেটেগৰী 3 ভিতৰত পৰিব। পুৰণি ঘাট চেলেকি দিয়া, যদি কাৰোবাৰ ঘাঁ হৈ আছে, তেজ ওলাই থকা বা পুৰণা ঘাঁ আছে, তেনেকুৱা ঘাৰ ওপৰত যদি জন্তুৱে চেলেকি দিয়ে বা কুকুৰে চেলেকি দিয়ে, সেইটো আমাৰ কেটেগৰী 3 ভিতৰত অন্তৰ্ভুক্ত হ'ব। তেজৰ লগত বা ঘাৰ ঠাইত লালতি স্পৰ্শ হোৱা বা মিহলি হোৱা, ধৰক তেজ ওলাই আছে আৰু সেই তেজত জন্তুৰ লালতিৰ ড্ৰপ হিচাপে তাত পৰিছে, তেতিয়া নাকামুৰিলেও সেইটোক আমি কেটেগৰী 3 এক্সপ'জাৰ বুলি কোৱা হ'ব। তো এতিয়া চাওঁ এই কেটেগৰী 3 ক্ষেত্ৰত আমি কি প্ৰয়োজনীয় চিকিৎসা ল'ব লাগে। নম্বৰ 1 হৈছে ঘাৰ চিকিৎসা। এই যে কামুৰি দিলে হয়তো আমি চিলাই মাৰিব লগা হ'ব পাৰে, হয়তো তাক চাফ চিকুণ কৰি পেলাই ভালদৰে ড্ৰেছিং কৰিব লগা হ'ব পাৰে। সো এই ঘাৰ চিকিৎসাটো কৰিব লাগিব। লগতে ৰেবিজ ইমিউনোগ্লোবুলিন বুলি আমাৰ RIG বুলি কয় শ্বৰ্ট ফৰ্মত। সো ৰেবিজ ইমিউনোগ্লোবুলিন আমি দিব লাগিব। মই কম যে ৰেবিজ ইমিউনোগ্লোবুলিন কি হয় মই কম পাছত। তাৰপিছত লগতে ৰেবিজ ভেকচিনটো দিব লাগিব। সো এই কেটেগৰী 3 ক্ষেত্ৰত আমি এই 3টা প্ৰকাৰৰ মানে চিকিৎসা কৰিব লাগিব। তো ইয়াত এটা কথা লক্ষ্য কৰা উচিত যে যদি বনৰীয়া জন্তুৱে যদি কামুৰে আৰু জংঘলত মানে হোৱা যিকোনো কামোৰকে আমি কেটেগৰী 3 এক্সপ'জাৰ হিচাপে লোৱা হয়। আপুনি ধৰক জংঘলত গৈছে, হাবিৰ মাজত গৈছে, তাত যিকোনো জন্তুৱে কামুৰিলেও, অলপমান কামুৰিলেও তাত আমি কেটেগৰী 3 ভিতৰত তাক লোৱা হয়। তো এতিয়া চাওঁ আমাৰ মেনেজমেণ্ট অফ এনিমেল বাইট উণ্ড বা জন্তুৱে কামোৰাৰ ফলত হোৱা ঘাৰ ব্যৱস্থাপনা কেনেকৈ কৰা হয় তাৰ বিষয়ৰ পৰা আমি চাওঁ। তো ইয়াত কৰিবলগীয়া কাম কি কি আছে আমি প্ৰথমতে চাওঁ। সো কৰিবলগীয়া কামৰ ভিতৰত আহিব নম্বৰ 1 ফিজিকেল। ফিজিকেল মানে আমি কি কৰিম? কুকুৰে কামোৰা ঠাইখিনি লগে লগে টেপৰ পৰা জোৰেৰে পৰি থকা পানীৰে প্ৰায় 10 পৰা 15 মিনিট সময় ধুব লাগে। অৰ্থাৎ আমাৰ হাতত যদি কামোৰে বা ভৰিত যদি কামোৰে, টেপটো বহুত ওপৰত থাকিলে হাতখন আমি বহুত তলত ধৰিম, যাতে ফুল স্পীডত পানী টেপৰ পৰা এৰি দিয়াৰ পিছত সেই কামোৰা ঠাইখিনি যদি ফুল স্পীডত পানীখিনি পৰে আৰু এনেকৈ 10 পৰা 15 মিনিট সময় আমি ধৰি ৰাখিব লাগে। ইয়াৰ উদ্দেশ্যতে এইটো হৈছে যে ইয়াত কুকুৰে কামোৰাৰ ফলত যিখিনি ভাইৰাছ সোমাব খুজিছে, এই ভাইৰেল লোডটো যাতে আমি কমাব পাৰোঁ। সো ভাইৰাছৰ পৰিমাণ কমাব পাৰিলে সংক্ৰমণৰ পৰিমাণো হ্ৰাস কৰিব পাৰি। যদি আমি এনেকৈ ৱাছ আউট কৰি দিব পাৰোঁ, তেনেহ'লে সংক্ৰমণটো খুব লাহে লাহে হ'ব বা বহুত কমি যাব। সো এইটো হৈছে আমাৰ ফিজিকেল মেথড। এতিয়া আমি চাওঁ 2 নম্বৰতে কেমিকেল মেথড। ফিজিকেল মেথডটো গম পালোঁ, আমি খাব লগা বা লগাবলগীয়া একো নাই, আমি হাতেৰে কৰিব লগা কিছু কাম থাকি গ'ল। এতিয়া আছে আমাৰ কেমিকেল মেথড। সো টেপৰ পানীখিনি পৰিবলৈ দিয়াৰ পিছত যেতিয়া আমি 10 পৰা 15 মিনিট পানীখিনি পৰিবলৈ দিম, তাৰপিছত আমি কামোৰা ঠাইখিনি চাবোন পানীৰে ভালদৰে ধুই পেলাব লাগে। কোনোবা এইটো সুধিব পাৰে যে আমি গা ধোৱা চাবোনেৰে ধুম নে কাপোৰ ধোৱা চাবোনেৰে ধুম। ইয়াত কোনো কথা নাই, তাৰ যিটো এলকালি থাকে বা খাৰ জাতীয় পদাৰ্থ থাকে সেইখিনিহে আমাৰ মেইন বস্তু। গতিকে চাবোনেৰে, মুঠতে যিকোনো প্ৰকাৰৰ চাবোন হ'লেও হ'ব, চাবোন পানীৰে খুব ভালদৰে ধুই পেলাব লাগে। আৰু লগে লগে পুনৰ সংক্ৰমণ নহ'বলৈ এণ্টিছেপ্টিক ক্ৰীম আমি তাৰ মলমটো লগাব লাগে। আমাৰ ঘৰত পভিডন আয়োডিনে হওক বা বজাৰত কিনিবলৈ পোৱা বিভিন্ন এণ্টিছেপ্টিক ক্ৰীম আমি সেই ঘাঁখিনিত লগাব লাগে। কাৰণ আমি ঘৰত নিজে চিকিৎসা কৰিব নোৱাৰোঁ, কিন্তু এই সৰু সুৰা যিখিনি প্ৰাথমিক চিকিৎসা আমি নিশ্চয় কৰিব পাৰোঁ। সো এইখিনি আমি কৰিব লাগে কামোৰাৰ ঠিক পিছতেই। 3 নম্বৰতে আহিছে আমাৰ বায়'লজিকেল। সো ফিজিকেল আমি গম পালোঁ, পানী পেলাই ধুব লাগে। কেমিকেল মেথড গম পালোঁ, য'ত আমি চাবোন পানীৰে ধুই এণ্টিছেপ্টিক ক্ৰীম লগাব লাগে। এতিয়া হৈছে বায়'লজিকেল। সো কেটেগৰী 3 ক্ষেত্ৰত ডকৈ কামোৰা ঠাইখিনিত চাৰিওকাষে RIG বা ৰেবিজ ইমিউনোগ্লোবিনৰ চিৰিঞ্জেৰে ডকৈ সুমুৱাই দিব লাগে, যাতে ভাইৰাছসমূহৰ সংক্ৰমণ কৰিবলৈ আৰম্ভ কৰাৰ আগেয়ে নিশকতীয়া কৰি ল'ব পাৰি। সো আমাৰ দেহত এটা ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে
আৰু এই ৰোগ প্ৰতিৰোধ ক্ষমতাই হয়তো সেই ভাইৰাছ বিধক সঠিক ৰূপত বাধা দিব নোৱাৰিব পাৰে গতিকে এবিধ মানে ৰেবিজ ইমিউনোগ্লোবুলিন এনেকৈ বনাই থোৱা আছে যিখিনি ইমিউনোগ্লোবুলিন আমি যদি কাটা ঠাইখিনিৰ ওচৰে পাজৰে ডকৈ ভিতৰত সোমাই দিওঁ তেনেহলে সেই ভাইৰাছৰ এগেইনষ্টত এটা এন্টিবডি গঠন কৰিব যাৰ ফলত তাক প্ৰায় নিখকটীয়া কৰি পেলাব আৰু এনেকৈ সংক্ৰমণৰ হাৰটো মানে কমাব পাৰি সো আৰু লগতে এটা দৰকাৰী কথা আছে যে টিটি বেজি দিয়া উচিত যাতে তাৰ লগত যাতে টিটি মানে আমিতো জানোৱে যে কুকুৰে কামৰা বুলি নহয় লোৰে গজালে বিন্ধিলেও আমি টিটি বেজি লগাব লাগে গতিকে এই ক্ষেত্ৰত আমি টিটি বেজি লোৱাটো অত্যন্ত প্ৰয়োজনীয় আৰু লগতে ডক্টৰে আপোনাক চাই হয়তো এটা এন্টিবায়োটিকৰ কোৰ্স দিব পাৰে মানে জলাতংক ৰোগটো মানে কি হোৱাৰ চান্স থাকিবই কিন্তু সেই জলাতংক ৰোগৰ উপৰঞ্চিও হয়তো দেহত পুনৰ ব্যাকটেৰিয়াল ইনফেকশন হৈ বেলেগ ঘাৰ সৃষ্টি কৰিব পাৰে গতিকে দুইটাৰ পৰাই পৰিত্ৰাণ পাবলৈ আমাৰ এফালে ৰেবিজ ভ্যাকচিন ৰেবিজ ইমিউনোগ্লোবুলিন দিব লাগিব আৰু লগতে এন্টিবায়োটিকৰ এটা কোৰ্স কৰিব লাগিব যিটোৱে ডক্টৰে পৰীক্ষা কৰি আপোনাক দিব পাৰে তো এতিয়া চাও আমি ডোন্টস আমি কি কৰিব নালাগে কৰিব লগাটো আমি ভালদৰে বুজি পালো আৰু এখিনি আমি কৰা অত্যন্তই প্ৰয়োজনীয় ঘৰত এখিনি কাম আমি কৰিব লাগে দ্বিতীয়তে কি কৰিব নালাগে অকমান আমি চাও যে কুকুৰে কামৰা ঠাইখিনি খালি হাতেৰে চুব নালাগে যদি কাৰোবাক কুকুৰে কামুৰি দিছে তে এই খালি হাতেৰে সেই কামুৰা ঠাইখিনি আমি চুব নালাগে কাৰণ তাৰ ভাইৰাছটো হয়তো সুস্থ মানুহৰ এজনৰ দেহটো কৰবাত বিন্ধা বা কিবা চান্স থাকিলে সোমাই যাবলৈ মানে সুবিধা পাব পাৰে গতিকে আমি খালি হাতেৰে কেতিয়াও চুব নালাগে বা যিজন ফাৰ্মাসিষ্ট বা যিজন এক্সপাৰ্টে আপোনাক বেজি দিব তেও এটা গ্লোভস পিন্ধি লোৱা উচিত যাতে মানে কোনো কাৰণত সেই মানুহজনৰ পৰা বিজাণুটো মানে বেজি দিয়া মানুহজনৰ বা যিজন ফাৰ্মাসিষ্ট থাকিব বা যিজন এক্সপাৰ্ট থাকিব তেও দেহলৈকে যাতে না যায় সো তেও এটা গ্লোভস পিন্ধি লোৱা উচিত অৰ্থাৎ ক'বলৈ গ'লে আমি খালি হাতেৰে চুব নালাগে ইয়াৰ পিছত কামৰা ঠাইত যিকোনো উত্তেজক পদাৰ্থ যেনে মাটি জলকীয়া চূণ তেল গছৰ পাত চক পেন্সিলৰ গুৰি আদি লগাব নালাগে তো গাঁও অঞ্চলত এনেকুৱা বহুত কথা চলি থাকে আৰু মানুহে হয়তো অকস্মাত কোনোবাই দিহা দিব আহিব পাৰে যে চক মাটি দিয়াটো ভাল মাটি দিয়াটো ভাল গছৰ পাত দিয়াটো ভাল তেল দিয়াটো ভাল কিবা কিবি বহুত কথা ক'ব পাৰে আৰু এই কথাবিলাক সম্পূৰ্ণ অবৈজ্ঞানিক এনেকুৱা কাম আমি কেতিয়াও কৰিব নালাগে তো আমি কি কৰিব লাগে কি কৰিব নালাগে এই কথা গম পালো এতিয়া চাও যে কুকুৰে কামৰা ৰোগীক দিবলগীয়া পৰামৰ্শ যেতিয়া এজন মানুহক কুকুৰে কামুৰে সেই মানুহজনক আমি কিছু পৰামৰ্শ দিব লাগে কি লাগে ঘৰতেই হোক কাৰোবাৰ মানে একজন জনাবুজা ব্যক্তিৰ পৰামৰ্শ দিব লাগে নাইবা যেতিয়া হস্পিটেললৈকে যাব তেতিয়া সেই হস্পিটেলত বেজি দিয়াৰ সময়ত বা ভ্যাকচিন দিয়াৰ সময়ত তেওঁক অলপ কাউন্সেলিং কৰিব লাগে কাউন্সেলিংটো কেনেকুৱা হ'ব পাৰে যে হঠাৎ যেতিয়া কোনো মানুহক কুকুৰ বা আন জন্তুৱে কামুৰে তেতিয়া মানুহজনে যথেষ্ট ভয় খায় মোৰ জলাতংক হ'বই নেকি মোৰ কিবা হ'বই নেকি এনেকুৱা এটা অহেতুক ভয় মানুহজনৰ দেহত সোমাই যায় লগতে যদি কামৰাৰ ফলত ডকৈ দাঁত বহি যায় আৰু তেজ ওলায় তেতিয়া ভয়তে মানুহে যি কৰিবলৈ কয় তাকে কৰিবলৈ প্ৰয়াস কৰে সাধাৰণ মানুহে যি কথা ক'ব সেইবিলাকে ফলো কৰিব বিচাৰে যেহেতু তেওঁৰ মানে ডকৈ কামুৰি গৈছে তো সেই উপযুক্ত সময়ত সঠিক পৰামৰ্শ দিয়াটো বহুত দৰকাৰী তো ইয়াৰ উপৰিও কামৰা ৰোগীজনক ৰেবিজ ভ্যাকচিনৰ প্ৰয়োজনীয়তা আৰু ৰোগবিধৰ ভয়াৱহতাৰ বিষয়ে বিতংকৈ বুজাই দিয়া উচিত নহলে মানুহজনে হয়তো ৰেবিজ ভ্যাকচিন আমাৰ যি এটা মানে পেকেজ ল'ব লাগে অকল এটা ভ্যাকচিন দিলেতো নহব এই যে ৰেবিজ ভ্যাকচিন বিলাক ল'ব লাগিব তে হয়তো এটা বা দুটা লৈ পিছত নলবও পাৰে অলপমান ভাল হোৱা যেন পাইছে এই বাৰে আৰু ক'ত ভ্যাকচিন লৈ থাকিম তো নলবও পাৰে কিন্তু তাৰ ভয়াৱহতাৰ দিকটো আমি সেই মানুহজনক ক'ব লাগে আৰু ইয়াৰ প্ৰয়োজনীয়তাটো কি ভ্যাকচিনৰ প্ৰয়োজনীয়তা এটা আমি ক'ব লাগে এতিয়া আমি চাও কোন ক্ষেত্ৰত ৰিগ প্ৰয়োগ কৰা হয় মানে এনেকুৱাটো নহয় যে কাৰোবাক আচৰি আহিছে মানুহজনক ভ্যাকচিন দিয়াৰ লগত আৰআইজিও লগাই দিলো তেনেকুৱা নহয় কোন মানুহৰ ক্ষেত্ৰত ৰিগ বা আৰআইজি বা ৰেবিজ ইমিউনোগ্লোবুলিন লগাব পাৰি সেই বিষয়ে কিছুমান ইন্ডিকেশনছ আছে আমি এইখিনি চাও যে সকলো ক্যাটেগৰি 3 প্ৰকাৰৰ জন্তুৱে কামৰাৰ ক্ষেত্ৰত আৰআইজি ল'ব লাগে তো আমিতো অলৰেডি ক'লোৱে যে ক্যাটেগৰি 3 কাক কোৱা হয় তো ক্যাটেগৰি 3 সকলো প্ৰকাৰৰ কামৰতে ক্যাটেগৰি 3 যদি হয় তেতিয়া আমি আৰআইজি লগাব লাগে তো যিবোৰ মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম যেনে এইচআইভি এইডছ ৰোগী ক্যান্সাৰ ৰোগী বা কেমোথেৰাপি লৈ থকা ৰোগী লগতে মেলেৰিয়া বা আদিৰ ক্ষেত্ৰত যিবিলাকে ক্লোৰোকুইনৰ থেৰাপি লৈ থাকে তেনেকুৱা ক্ষেত্ৰত আৰু মানে কেমোথেৰাপি লোৱা এনেকুৱা মানুহ ক্ষেত্ৰত ক্যাটেগৰি 2 3 বুলি কথা নাই দুইটাৰ ক্ষেত্ৰতে আমি আৰআইজি টো দিব লাগে কাৰণ সেই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো অতি হয় দুৰ্বল গতিকে আমি এই ক্ষেত্ৰত আমি আৰআইজি টো দিয়া উচিত
RIG মাত্ৰ এবাৰেই প্ৰয়োগ কৰা হয় তো ভ্যাকচিন কিন্তু 4বাৰ দিব লাগে কিন্তু RIG এবাৰেই দিয়া হয় আৰু প্ৰথমবাৰতে দিয়া হয় তো প্ৰধানকৈ প্ৰথমটো ৰেবিড ভ্যাকচিন প্ৰয়োগ কৰাৰ সময়ত দিয়া হয় আৰু প্ৰায় 6-7 দিনৰ পিছত ইয়াক প্ৰয়োগ কৰা উচিত নহয় কেতিয়াবা এনেকুৱা হয় মানুহে উপযুক্ত সময়ত চিকিৎসালয়লৈকে নাযায় 2 দিন পাছত যায় বা 3 দিন পাছত বা 4 দিন পাছত যায় তো এনেকুৱাকৈ দেৰিকৈ যদি কোনোবা ভ্যাকচিন ল'বলৈ যায় তেনেহলে তাৰ ৰিগৰ কোনো কাম নাই বা RIG টো দিয়া উচিত নহয় RIG কেতিয়াও IV ৰে দিয়া নহয় তো আমি জানো যে বেজি দুই ধৰণে দিয়া হয় এটা IM মানে মাসলত দিয়া হয় আৰু এটা হৈছে IV মানে আমাৰ যিবিলাক মানে ভেইন থাকে সেই ভেইন বিলাকত দিয়া হয় তো RIG কেতিয়াও ইন্ট্ৰাভেনাস বা ভেইনেৰে দিয়া নহয় সদায় IM ৰে দিয়া হয় আমি চাও এতিয়া ৰেবিজ ভ্যাকচিনটো কি তো আমি RIG এর বিষয়ে পঢ়িলো বা বিভিন্ন ফিজিক্যাল কেমিক্যাল বায়োলজিক্যাল প্ৰসেস বিলাক পঢ়িলো এটা ৰেবিজ ভ্যাকচিনৰ বিষয়ে আমি এখন পঢ়ো সকলো প্ৰকাৰৰ ক্যাটেগৰী 2 আৰু 3 ৰোগীৰ যিকোনো জন্তুৰে কামৰাৰ ক্ষেত্ৰত বয়স আৰু ওজন নিৰ্বিশেষে শিশু অথবা আন বয়সৰ মানুহৰ বাবে সমান সংখ্যক বেজি আৰু ভ্যাকচিনৰ ডোজৰ প্ৰয়োজন হয় শিশুৱে হওক অলপ ডাঙৰে হওক বা বৃদ্ধই হওক বা যিকোনো প্ৰকাৰৰ মানুহৰ বয়সৰে হওক সকলো মানুহৰ ক্ষেত্ৰতে মানে ৰেবিজ ভ্যাকচিনৰ ডোজটো সদায় একেটা হয় আমি তো জানো যে শিশুসকলৰ ডোজ বেলেগ হয় বৃদ্ধসকলৰ ডোজ বেলেগ হয় কিন্তু ৰেবিজ ভ্যাকচিনৰ ক্ষেত্ৰত ডোজটো শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে ক্ষেত্ৰত একেটাই ডোজ ব্যৱহাৰ কৰা হয় বয়স আৰু ওজন নিৰ্বিশেষে আৰু লগতে কোৱা হৈছে যে ক্যাটেগৰী 2 আৰু ক্যাটেগৰী 3 প্ৰকাৰ দুইটাৰ ক্ষেত্ৰতে এই ৰেবিজ ভ্যাকচিনটো আমি দিয়া উচিত এতিয়া আমি চাও ৰুট অফ এডমিনিষ্ট্ৰেচন অফ ৰেবিজ ভ্যাকচিন অৰ্থাৎ ৰেবিজ ভ্যাকচিন কেনেকৈ দিয়া হয় যেনে আমাৰ IM বা IV বা ID এনেকুৱা বিভিন্ন ৰুট আছে এই ৰুটৰ ভিতৰত কেনেকৈ দিয়া হয় তো চাওক আগতে নিয়ম বিলাক বেলেগ বেলেগ আছিল কিন্তু বৰ্তমান ন্যাশনাল ৰেবিজ কন্ট্ৰোল প্ৰগ্ৰাম অনুসৰি আমাক এটা গাইডলাইন দিছে আৰু সেই গাইডলাইন মতে হৈছে কি যে ৰেবিজ ভ্যাকচিনৰ ডোজ ইন্ট্ৰাডাৰ্মেল ৰুটেৰে দিয়া খুবেই জৰুৰী ইন্ট্ৰাডাৰ্মেল মানে আমাৰ ইয়াতে যেটো ডেলট্ৰয়েড মাসল আছে এই দুটা আমাৰ এখনিক ডেলট্ৰয়েড মাসল বুলি কোৱা হয় এই ডেলট্ৰয়েড মাসল ইন্ট্ৰাডাৰ্মেল এই এক্সপার্ট বিলাকে ফাৰ্মাসিষ্ট হওক আমাৰ নাৰ্সে হওক তেখেতসকলে ভালদৰে বুজি পায় যে ইন্ট্ৰাডাৰ্মেল কেনেকৈ দিব লাগে সো আমি ইন্ট্ৰাডাৰ্মেলেৰে মানে ৰেবিজ ভ্যাকচিনটো দিব লাগে আগত কিন্তু IM ৰে দিয়া হৈছিল এতিয়া IM ৰে দিয়াটো আমাক ন্যাশনাল ৰেবিজ কন্ট্ৰোল প্ৰগ্ৰামে মানা কৰিছে আৰু ID ৰুটেৰে দিব কৰিছে অৱশ্যে যিবিলাক মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম যেনে ক্যান্সাৰ ৰোগী HIV/AIDS ৰোগী ক্লোৰোকুইনৰ টেবলেট লোৱা ৰোগী আদি ক্ষেত্ৰত ইন্ট্ৰাডাৰ্মেলৰ হৰণে IM ৰে বেজি দিয়া হয় তো এইখিনি অলপ মানে ৰেষ্ট্ৰিকশনটো কমাই দিছে যদি কাৰোবাৰ ইমিউনো কম্প্ৰমাইজ ৰোগী থাকে বা ৰোগ প্ৰতিৰোধ ক্ষমতা কম থাকে যেনেকৈ এইবিলাক মানুহ তেখেতৰ ক্ষেত্ৰত কিন্তু ID ৰ হৰণে আগৰ নিয়ম অনুসৰি IM ৰে দিয়া হয় তো এতিয়া চাও যে ৰেবিজৰ মানে ভ্যাকচিন দিয়াৰ সময় সময় তাৰ ভ্যাকচিনৰ ডোজ বিলাক হলনি হৈ আহি আছে বৰ্তমান যেটো লেটেষ্ট গাইডলাইন আহিছে হেইটো মতে হৈছে কি 4বাৰ ভ্যাকচিনটো দিয়া হয় এক নম্বৰ হৈছে 0 ডোজ মানে কামুৰাৰ দিনাখনে দিবলগীয়া ভ্যাকচিনটো 0 ডোজ ভ্যাকচিন বুলি কোৱা হয় তাৰপিছত আহিব 3 নম্বৰ দিনত এই 3 নম্বৰ দিনত মানে 0 দিন কামুৰাৰ দিনা গুছি গল আৰু 3 নম্বৰ দিনত মানে 3 ডেজ অৰ্থাৎ 0 ডোজটো গুছি গল তো আৰু 3 দিনৰ পিছত এটো দিব লাগিব তাৰপিছত 7 দিনৰ পিছত দিব লাগিব আৰু 28 দিনত দিব লাগিব তো এই 0 ডোজ 3 ডেজ 7 ডেজ আৰু মানে 28 ডেজত দিব লাগিব কিন্তু কেনেকৈ দিব লাগিব এটা ডোজ এটা ভাইল আমি ভাঙি পেলাই 0.1 ml কৈ লব লাগিব আৰু 0.1 ml ৰ এটা হ'ব এইফালে আৰু এটা হ'ব এইফালে মানে এইফালে 0.1 ডোজ এইফালে 0.1 ডোজ সো কনফিউজ নকৰিব ভ্যাকচিন 0 ডোজৰ দিনা আমি ভ্যাকচিন লবলৈ যেতিয়া যাম দুটা ভ্যাকচিন দিব আমাক অৰ্থাৎ এটাই ভাইল তাক দুই ভাগ কৰিব একফালে এইভাগে মানে এভাগ এফালে এভাগ এইফালে দিয়া ঠিক আছে তেনেকৈ প্ৰত্যেক দিনে অৰ্থাৎ 4 দিন দিব লাগিব আৰু 4 দিনত আমি 8 ভাৰ লব লাগিব এদিনত দুটাকৈ লব লাগিব এইফালৰ এইফালে খুব কম পৰিমাণৰ 0.1 ml ৰ ডোজ কেতিয়াবা এনেকুৱা হয় যে হস্পিটেল বহু দূৰত আছে কোনোবা মানুহে হয়তো ওচৰতে ফাৰ্মাসি আছে ফাৰ্মাসিতেও লব বিচাৰিছে ফাৰ্মাসিত ললে ভ্যাকচিনটো কিনি লব লাগিব ভ্যাকচিনটোৰ দামও আছে কিন্তু ভ্যাকচিনটো ফাৰ্মাসিত লওঁতে লক্ষ্য ৰাখিব তেওঁলোকে হয়তো আপোনাক IM দি মাৰিব পাৰে আৰু IM দিয়াটো যেটো বৰ্তমান গাইডলাইনে মানা কৰিছে তো আপোনালোকে চিকিৎসালয়লৈকেহে যাওক আৰু এই ভ্যাকচিন সম্পূৰ্ণ বিনামূলীয়া কাৰণ বৰ্তমান গাইডলাইনটো চৰকাৰে সম্পূৰ্ণৰূপে মানি চলিছে আৰু
এক্সপাৰ্ট বিলাকে হস্পিটেলত বেজি দিব পৰা মানুহবিলাকে সম্পূৰ্ণ এই নিয়ম মানি চলে সো আপোনালোকে ফাৰ্মাসীত গৈ বেজিটো লোৱাৰ হলনি হয়তো কেতিয়াবা হস্পিটেলত যদি সেই বেজিটো এভেইলেবল নাথাকে তেতিয়া আপুনি ফাৰ্মাসীৰ পৰা কিনক কিন্তু বেজিটো দিব আপুনি চৰকাৰী হস্পিটেলতহে কিন্তু কাৰণ এই বেজি আমাৰ চৰকাৰী হস্পিটেল সম্পূৰ্ণ বিনামূলীয়া কিবা কাৰণত কিনিব লগা হোৱাটো কথা বেলেগ কিন্তু বিনামূলীয়াকৈ পোৱা যায় তো ভ্যাকচিন লোৱা লোকৰ বাবে পৰামৰ্শ কিছুমান আছে যিবিলাক মানুহে ভ্যাকচিন ল'ব লগা হয় তেওঁলোকক আমি কিছুমান পৰামৰ্শ দিব লাগে তো কেনেকৈ পৰামৰ্শ নম্বৰ 1 বেজি দিয়া ঠাইখিনি ঘহি দিব নালাগে আমাৰ এটা অভ্যাস আছে নহয় যে বেজি দিছে এনেকৈ ঘহি দিম আমি তো বেজি দিয়া ঠাইখিনি আমি ঘহিব নালাগে অৰ্থাৎ এইটো কাম কৰিব নালাগে বেজি দিয়া ঠাইখিনিত কোনো বস্তু লগাব নালাগে বহুত মানুহ আছে বৰফ লগাই দিয়ে কিছুমানে আছে গৰম ভাত লগাই দিয়ে কিছুমানে আছে আৰু কিবা কিবি লগাই দিয়ে মানে ঠাই বিশেষে বেলেগ বেলেগ কামবিলাক কৰি থাকে আমি একো কৰিব নালাগে বেজি দিয়া ঠাইখিনিত কোনো বস্তু লগাব নালাগে তাৰ পিছত কি আহিব ভ্যাকচিনৰ কোৰ্সটো সম্পূৰ্ণকৈ ল'ব লাগে কোনোবাই দৌৰাদৌৰিকে প্ৰথম বা দ্বিতীয় ড'জটো লয় ঠিকই কিন্তু ইয়াৰ পিছত যেতিয়া ধৰক দুখ বেদনাটো নাইকিয়া হৈ যায় তাৰ পিছত আৰু সেই ড'জটো তেওঁলোকে ল'বলৈ হয়তো মানে পাহৰি যায় বা ইচ্ছা নকৰা হৈ যায় এনেকুৱা কাম কেতিয়াও কৰিব নালাগে এবাৰ আইনেৰে লোৱাৰ পিছত আইএমএৰে লোৱা নাইবা এবাৰ আইএমএৰে লৈ পিছত আইডিৰে লোৱা এইটো সম্পূৰ্ণৰূপে বৰ্জনীয় মানে ধৰি লওক আপুনি দৌৰাদৌৰি গৈ ফাৰ্মাসীত আইএম দি মাৰিলে সেকেন্ড টাইম দেখিলে যে হস্পিটেলত মানে ফ্ৰী কে পোৱা যায় গতিকে হস্পিটেলত মাৰিব আহিলে হস্পিটেলত মাৰিলে আইডিৰে সো দুটা বেলেগ বেলেগ ৰুট হৈ গল আইএম মানে ইন্ট্ৰামাস্কুলাৰ আইডি মানে ইন্ট্ৰাডাৰ্মেল সো দুইটা বেলেগ বেলেগ ৰুটৰে মাৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ গতিকে এইটো কাম আপোনালোকে নকৰিব যদি বেজিটো দিব খোজে হস্পিটেললৈকে দিয়ক আপনি নাজানিলেও অৰ্থাৎ কামুৰা মানুহজনে বুজি নাপালেও হস্পিটেলৰ মানুহজনে খুব ভালদৰে এই কথাটো বুজি পায় এটা ইয়াত এটা প্ৰশ্ন আহে কি যে এবাৰ ভ্যাকচিনৰ কোৰ্স সম্পূৰ্ণ কৰাৰ পিছত যদি পুনৰ একেজন মানুহকে আকৌ কুকুৰে কামুৰে তেতিয়া কিবা কৰিব লাগিব নেকি তো তাৰ কাৰণে কিছু গাইডলাইন আছে তো এইটো এনেকুৱা যে কামুৰা ঠাইখিনি ভালদৰে পৰিচৰ্যা কৰিব লাগে যদি কুকুৰে ডকৈ কামুৰে বা বেছিকৈ কামুৰে তেতিয়া এইখিনি আমি তো ড্ৰেছিং কৰিবই লাগিব ঠিকমতে আমি টিটি লবই লাগিব এন্টিবায়োটিকটো কৰিবই লাগিব তো প্ৰয়োজন অনুসৰি তো আমাক ডক্টৰে এন্টিবায়োটিক দিবই তাৰ পিছত আৰআইজি ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই যদি আগৰবাৰ আপোনাক কুকুৰে কামুৰতে আৰআইজি লৈছিলে তেতিয়া হলে আপুনি আৰু আৰআইজি লোৱাৰ কোনো প্ৰয়োজন নাই 0 আৰু 3 মানে থাৰ্ড ডেট মাত্ৰ এফালে ইন্ট্ৰাডাৰ্মেল ভ্যাকচিন লব লাগে তো আমি তো কৈছিলো কি যে ৰেবিজ ভ্যাকচিনৰ গাইডলাইন অনুসৰি আমি এইফালে 0.1 ml এইফালে 0.1 ml লব লাগে কিন্তু যেহেতু এবাৰ আপুনি অলৰেডি লৈ থৈ দিয়া আছে সেকেন্ড বাৰ কামৰাৰ ক্ষেত্ৰত আপুনি 0.1 ml ৰ ড'জ এটা মাত্ৰ এবাৰ এফালে ললে হল এটা 0 ডেজৰ সময়ত আৰু এটা থাৰ্ড ডেৰ সময়ত লব লগা ৰোগ প্ৰতিৰোধ ব্যৱস্থা দুৰ্বল ব্যক্তিয়ে যেনে ক্যান্সাৰ এইচআইভি এইচআইভি ৰোগৰ ক্ষেত্ৰত কেটেগৰী 2 আৰু 3 দুটাৰ ক্ষেত্ৰতে ৰেবিজ ভ্যাকচিনৰ সম্পূৰ্ণ কোৰ্স আইএম ৰুটৰ দ্বাৰা লোৱা উচিত তো তেখেতে কলে সেকেন্ড বাৰ কামুৰিলেও সম্পূৰ্ণ ড'জটো তেওঁলোকে কৰিব লাগে তাৰপিছত আমি চাও কুকুৰৰ কামুৰ প্ৰতিহত কৰিবলৈ 5টা পৰামৰ্শ দিবলৈ বিচৰা হৈছে যে কুকুৰৰ পৰা আমি কেনেকৈ বাচি থাকিম বা কেনেকৈ হাত হাৰি থাকিম কামুৰৰ পৰা তাৰে 5টা পৰামৰ্শ আপোনালোক দিবলৈ বিচৰা হৈছে কুকুৰৰ কামুৰ বা কুকুৰ মানুহৰ আটাইতকৈ ভাল বন্ধু হ'ব পাৰে কিন্তু যেতিয়া খং উঠে বা ভয় খায় তেতিয়া এই কামুৰিবও পাৰে যেনেকৈ আপোনাৰ বন্ধু হ'ব পাৰে হেনেকৈ আপোনাক কামুৰিবও পাৰে হে আমি দায়িত্বশীল আৰু সুৰক্ষিতভাৱে একেলগে থাকিবলৈ শিকাটো অতিশয় জৰুৰী তো নম্বৰ 1 আমাৰ পৰামৰ্শ হিচাপে নম্বৰ 1 কুকুৰ যেতিয়া খাই থাকে বা বান্ধিত থাকে তেনে অৱস্থাত কুকুৰটোক বিচলিত নকৰিব বা ভয় নুখুৱাব কেতিয়াবা শুই থকা কুকুৰ এটাক আমি জোকাব বিচাৰিছো কেতিয়াবা খাই থকা কুকুৰ এটাক আমি বাৰেৰে খুচি দিব বিচাৰিছো তো এনেকুৱা অৱস্থাত আমি কুকুৰক খাই থকা অৱস্থাত আৰু শুই থকা অৱস্থাত কেতিয়াও তাক জোকাব নালাগে বা ভয় খুৱাব নালাগে কাৰণ ভয় খুৱালে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা থাকে 2 নম্বৰতে কুকুৰৰ যেতিয়া খং উঠে বা ভয় খায় তেতিয়া ইয়াৰ পৰা আঁতৰি থাকক কোনোবা কুকুৰে হয়তো অত্যধিক ভুকি আছে বা হয়তো ভয় খাই ইফাল কিবা কিবি কৰি আছে তেতিয়া আপুনি কুকুৰটোৰ পৰা আঁতৰতেই থাকক তাৰ ওচৰত গৈ কোনো ধৰণৰ কৰিব দৰকাৰ নাই 3 নম্বৰতে যেতিয়া কুকুৰ এটা এনে আপোনাৰ ওচৰলৈ আহে তেতিয়া লৰচৰ নকৰাকৈ থিয় হৈ বা বহি থাকিব লাগে কেতিয়াবা আমি কাৰোবাৰ ঘৰলৈ গলে কুকুৰ এটা আহি আমাক কি কৰে শুঙিব বিচাৰে হয়তো ওচৰলৈকে আহিব বিচাৰে তো তেতিয়া ভয় খাব নালাগে ভয় খাই দৌৰিলে জংগলৰ এটা নিয়ম আছে যদি আপুনি জন্তুৰ পৰা পলাব বিচাৰে তেতিয়া জন্তুৱে বুজি পায় যে এই মানুহজন বা এই জন্তুটো দুৰ্বল গতিকে আক্ৰমণ কৰিব পাৰি তো পলাব নালাগে আমি
সুস্থ হৈ ধুনীয়াকৈ থিয় হৈ থাকিব লাগে বা বহি থাকিব লাগে কুকুৰটো হয়তো নিজে নিজে আঁতৰি গুচি যাব 4 নম্বৰতে কুকুৰ এটাৰ ওচৰলৈ যাব লগা হলে প্ৰথমে মালিক বা গৰাকীৰ অনুমতি লওক আৰু লাহে লাহে আৰু শান্তভাৱে কুকুৰটোৰ ওচৰলৈ যাওক মৰম কৰিব খুজিলে প্ৰথমে পিঠিত হাত ফুৰাই মৰম কৰক যদি কেতিয়াবা কাৰোবাৰ ঘৰলৈ যায় কুকুৰ এটাক যদি আপুনি মৰম কৰিব বিচাৰে প্ৰথমতে আপুনি গৰাকীজনৰ অনুমতি লওক আৰু লাহে লাহে শান্তভাৱে মৰমৰ ভাৱ এটা দেখুৱাই তেওঁৰ ওচৰলৈকে যাওক আৰু যদি আপুনি গাত মৰম কৰিবই বিচাৰে তেনেহলে প্ৰথমতে মুখত নহয় পিঠিত মৰম কৰা চেষ্টা কৰক 5 নম্বৰতে যদি কুকুৰে কামুৰে তেতিয়া ততালৈকে আঘাতটো সাবন আৰু পানীৰে ধুই প্ৰাথমিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যাওক আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি ভ্যাকচিন লোৱাৰ ব্যৱস্থা কৰক তো এইকেইটা হৈছে পৰামৰ্শ যিখিনিৰ পৰা আমি কুকুৰৰ কামৰ আমি প্ৰতিহত কৰিব পাৰো বা হাত হাৰি থাকিব পাৰো তো এতিয়া কেইটামান বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন মই লৈ আহিছো এটা হৈছে ফ্ৰিকুৱেন্টলি আস্কড কোৱেশ্চনছ যাক আমি ফেক বুলি কওঁ তো এনেকুৱা প্ৰশ্ন মানুহৰ মাজত থাকে যিবিলাক প্ৰশ্নৰ উত্তৰ কি হ'ব পাৰে আমি ইয়াতে চাওঁ প্ৰথম প্ৰশ্নটো যে মানুহৰ বাবে গোটেই জীৱন জলাতংক ৰোগ প্ৰতিৰোধ কৰিব পৰা সিংগল ডোজ ৰেবিজ ভ্যাকচিন আছে নেকি মানে এবাৰ বেজিটো লোৱাৰ পিছতে গোটেই জীৱন আমি জলাতংক ৰোগৰ পৰা হাত হাৰি থকাৰ কিবা ব্যৱস্থা আছে নেকি তো ইয়াৰ উত্তৰটো হৈছে এনেকুৱা যে বৰ্তমানলৈকে পৃথিৱীৰ কোনো দেশতে সিংগল ডোজ ৰেবিজ ভ্যাকচিন পাবলৈ নাই আৰু যিয়ে আমাক গোটেই জীৱন ইমিউনিটিটো বঢ়াই দিব পাৰে তো তেনেকুৱা ভ্যাকচিন আমাৰ নাই কামৰাৰ ফলত বা কামৰাৰ পিছত আমি এই যে 4 বাৰ ল'ব লাগে এইটো ভ্যাকচিন আমি ল'বই লাগিব কোৱেশ্চন নম্বৰ 2 ৰেবিজ ভ্যাকচিন পোৱা কোনো ৰোগীৰ বাবে খাদ্যৰ কিবা বাধা বা ৰেষ্ট্ৰিকশন আছে নেকি তো আমাৰ এটা সচৰাচৰ এটা টেন্ডেন্সি থাকে কি যদি কিবা আমি বেমাৰত ভোগো ডক্টৰক আমি সুধো যে খোৱা খাদ্যত কিবা বাছ আছে নেকি সো ঠিক তেনেকৈ এটা প্ৰশ্ন আমাৰ মনত জাগে যে কুকুৰে কামৰাৰ পাছত যেতিয়া আমি ভ্যাকচিন লওঁ কিবা খোৱা খাদ্যত কিবা বাধা আছে নেকি বা ৰেষ্ট্ৰিকশন আছে নেকি তো ইয়াৰ উত্তৰটো এনেকুৱা হৈছে যে ভ্যাকচিন লোৱাৰ পিছত ৰোগীজনৰ বাবে খাদ্যৰ কোনো বাধা থাকে নাই তেখেতে নৰমালি যি খাই আছিল আগৰ পৰাই তেনেকৈ খাব পাৰে এক্সট্ৰাকৈ আৰু ভ্যাকচিন লোৱাৰ পিছত কিবা খাব লাগে বা নালাগে বুলি কোনো কথা নাই কোৱেশ্চন নম্বৰ 3 ভ্যাকচিন লোৱা কুকুৰ এটাই কামুৰিলে জলাতংক ৰোগ হোৱাৰ সম্ভাৱনা থাকেনে যে আমি কেতিয়াবা ঘৰত পোহা কুকুৰটোক ভ্যাকচিন দি দিও তেনেকুৱা এটা কুকুৰে যদি আমাক কামুৰে তেতিয়া আমাৰ জলাতংক ৰোগ হোৱাৰ সম্ভাৱনা থাকে নেকি এনেকুৱা প্ৰশ্ন আমাৰ মাজত কেতিয়াবা উদয় হয় তো ইয়াৰ প্ৰশ্নৰ উত্তৰটো এনেকুৱা হ'ব পাৰে যে ভালদৰে ভ্যাকচিন লোৱা কুকুৰ এটাই যদিও জলাতংক ৰোগত আক্ৰান্ত নহয় বা এই ৰোগৰ বীজাণু কঢ়িয়াব নোৱাৰে তথাপিও কিন্তু কামৰাৰ পিছত আমি পেপ বা পোষ্ট এক্সপোজাৰ প্ৰফাইলেক্সিছ নাইবা সময়মতে ভ্যাকচিন লোৱাটো প্ৰয়োজন হ'ব পাৰে যে কুকুৰটোৰ ভ্যাকচিন লোৱা আছে কিন্তু আমি ৰিস্ক ল'ব নালাগে কাৰণ এবাৰ যদি জলাতংক ৰোগৰ লক্ষণে দেখা দিয়ে তাক ভাল কৰাৰ কোনো ঔষধ এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই সো আমি ৰিস্ক ল'ব নালাগে হক মানুহজনৰ এই কুকুৰটোৰ ভ্যাকচিন লোৱা হওক কিন্তু আমিও কামৰাৰ পিছত কেটেগৰি ওয়াইজ তাৰ চিকিৎসাটো কৰা উচিত আৰু ভ্যাকচিনটো ল'ব লাগে নম্বৰ 4 ভ্যাকচিন লোৱাৰ পাছতো জলাতংক ৰোগ হোৱাৰ সম্ভাৱনা আছে নেকি ধৰি লওক আমি ভ্যাকচিনটো ঠিকমতে ল'লো লোৱাৰ পিছত আমাৰ আকৌ জলাতংক ৰোগ হোৱাৰ কিবা চান্স আছে নেকি হে এটা প্ৰশ্ন আহে যে ভ্যাকচিনটো ল'লো আমি আমাৰ জলাতংক ৰোগটো হ'ব পাৰে নেকি কেতিয়াবা তো ইয়াৰ উত্তৰটো এনেকুৱা যে নিয়ম অনুসৰি ভ্যাকচিন ললে এই ৰোগ হোৱাৰ সম্ভাৱনা তেনেই কম মানে প্ৰায় নাই বুলি ক'ব পাৰি যদি আপুনি সঠিক মাত্ৰাত আৰু সঠিক ৰূপত সঠিক দিনত যদি ভ্যাকচিন বিলাক লৈছে আৰআইজি যদি লৈছে আপুনি তেনেহলে আপোনাৰ জলাতংক ৰোগ হোৱাৰ সম্ভাৱনা প্ৰায় নাই মানে নগণ্য একেবাৰে নাই বুলি ক'ব পাৰি কিন্তু যদি কামৰাৰ লগে লগে ভ্যাকচিন লোৱা নহয় বহুত মানুহ আছে কামৰটো সৰুকে কামুৰিছে তেও হয়তো মানে কথাটো ঢিলাকৈ ভাবিছে কালি যাম পৰহি যাম বুলি ভাবি তেও দেৰি কৰিছে কিছুমান এনেকুৱা মানুহ থাকিব পাৰে যে প্ৰথমটো বেজি ললে ঠিকই হয়তো পাছৰ ডোজ বিলাক টাইম মতে লবলৈ তেও পাহৰি গল বা নগল তো এনেকুৱা ক্ষেত্ৰত কিন্তু ভ্যাকচিন লোৱাৰ পিছতো বা কমপ্লিট নোহোৱা কাৰণে তেও জলাতংক ৰোগ হোৱাৰ কেতিয়াবা উদাহৰণ পোৱা যায় গতিকে আমি সেই কামটো কৰিব নালাগে আৰু ভ্যাকচিন ললে তাৰ সম্পূৰ্ণ ডোজ আৰু নিয়ম মানি ভ্যাকচিন ল'ব লাগে কোৱেশ্চন নম্বৰ 5 গৰ্ভৱতী মহিলাক ৰেবিজ ভ্যাকচিন দিয়াটো নিৰাপদ নে যেতিয়া এগৰাকী মহিলা গৰ্ভৱতী হ'ব গৰ্ভৱতী হোৱাৰ পাছতো কুকুৰে কামুৰিব পাৰে কাৰণ কুকুৰে কামুৰা হৈছে এটা এক্সিডেন্ট তো কথা এটা আছে না এক্সিডেন্ট হ্যাপেন্স এক্সিডেন্টলি এক্সিডেন্ট যেতিয়া হ'ব পাৰে যদি গৰ্ভৱতী মহিলা এগৰাকী কুকুৰে কামুৰে তেতিয়া এই ৰেবিজ ভ্যাকচিন লোৱাটো নিৰাপদ হয়নে তো এই উত্তৰটো এনেকুৱা হয়
যেহেতু জলাতংক ৰোগৰ যিকোনো বয়সৰ লোকৰে মৃত্যু হ'ব পাৰে আৰু ৰেবিজ ভেকচিনেই একমাত্ৰ ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, সেই গৰ্ভৱতী মহিলাকো এই বেজি দিয়াটো নিৰাপদ বুলি বিবেচনা কৰা হয়। নেক্সট কুৱেশ্যন, কুকুৰে কামোৰা জন্তুৰ মাংস খোৱাটো উচিত নে? ধৰি লওক এটা কুকুৰে মানে ছাগলী এটাক কামুৰি দিলে, তেতিয়া সেই ছাগলীৰ মাংসটো খোৱা আমি উচিত নে? সেই ছাগলী বুলি নহয়, যিকোনো জন্তু হ'ব পাৰে, কুকুৰে যদি কামুৰি দিয়ে আমি খোৱাটো উচিত নে? তো তাৰ উত্তৰটো এনেকুৱা যে কুকুৰে কামোৰা জন্তুৰ মাংস খোৱাটো একেবাৰে উচিত নহয়। যদি আপুনি জানে বা দেখিছে যে এটা মানে জন্তু কুকুৰে কামুৰিছে, সেই জন্তুৰ মাংসটো পৰাপক্ষত আপুনি নোখোৱা কৰি থাকক। ইয়ে এজন সুস্থ মানুহৰ দেহত জলাতংক ৰোগৰ বীজাণু বিয়পাব পাৰে। হয়তো সেই কুকুৰটোৱে যদি জলাতংক ৰোগৰ বীজাণু সোমাই দিছে, সেই ৰোগটো কিন্তু সুস্থ মানুহৰ দেহলৈ আহিব পাৰে। তাৰপিছত অন্তিম প্ৰশ্নটো মই লৈছো যে এন্দুৰ, নিগনি আদিয়ে কামুৰিলে ভেকচিন ল'ব লাগেনে? ঘৰত কেতিয়াবা আমাৰ ঘৰবিলাকত এন্দুৰ, নিগনি আদি থাকে। কেতিয়াবা যদি সেই এন্দুৰ বা নিগনি আপোনাক কামুৰি দিয়ে, তেতিয়া ৰেবিজ ভেকচিনটো ল'ব লাগেনে? তো ইয়াৰ উত্তৰটো হৈছে যে ঘৰতে পোৱা এন্দুৰ বা নিগনি আমাক জলাতংক ৰোগৰ বীজাণু নকঢ়িয়ায়, সেই ভেকচিনৰ প্ৰয়োজন নাই। তো পোৱা গৈছে যে এইবিলাক সৰু প্ৰাণীয়ে জলাতংক ৰোগৰ বীজাণু নিবিয়পায়, গতিকে আমি তাৰ ভেকচিন লোৱাৰ কোনো প্ৰয়োজন নাই। তো এইখিনি আছিল আজি সামগ্ৰিকভাৱে কুকুৰে কামোৰাৰ ফলত হ'ব পৰা জলাতংক ৰোগ কি, বা জলাতংক ৰোগৰ পৰা বাচি থাকিবলৈ আমি সামগ্ৰিকভাৱে কি কি পদ্ধতি বা মানে ষ্টেপ আমি ল'ব লাগে, সকলো কথা খৰচি মাৰি নেশ্যনেল ৰেবিজ কণ্ট্ৰল প্ৰগ্ৰেমৰ অধীনত যিখিনি গাইডলাইন আছে, সেই গাইডলাইনখিনি আপোনালোকক কোৱা হ'ল। আশা কৰোঁ এইখিনি তথ্যই আপোনাক কুকুৰে কামোৰাৰ পিছত নিশ্চয় মানে সহায় কৰিব। আৰু যদি আপোনাক সহায় কৰিছে বুলিও আমাৰ অনুভৱ হয়, তেতিয়াহ'লে এই ক্লাছটোৰ বা এই ভিডিঅ'টোৰ সাৰ্থকতা আমি পাম। তো এইখিনি আছিল আজিলৈকে। ধন্যবাদ।